প্ৰিয় দৰ্শকসকল, মই বৰ্তমান উপস্থিত আছোঁ যোৰহাটৰ এটা পুৰণা পূজাস্থলী বৰিগাঁও ধৰ্ম সন্মিলনী সভা। এই পূজাই বৰ্তমান সময়ত 90 বছৰ অতিক্ৰম কৰিছে। মই আজি বিজয়া দশমী, যিহেতু বিজয়া দশমীত মই বৰ্তমান এই পূজাস্থলীত আহি উপস্থিত হৈছোঁ। আপোনালোকক আজি এই পূজাৰ বিভিন্ন পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিম। মই কেমেৰা পাৰ্চন মোৰ লগত জ্ঞান আছে, মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ মই পৰিৱেশ মই দেখাবলৈ যত্ন কৰিছোঁ। প্ৰত্যেকসকল ভক্ত যেনেকৈ যিটো পূজাস্থলী অতি 90 বছৰ অতিক্ৰম কৰিছে, এই পূজাস্থলীয়ে যিটো বৰিগাঁও ধৰ্ম সন্মিলনী সভা, এই সভাত মই আহি বৰ্তমান উপস্থিত হৈছোঁ। কেমেৰা পাৰ্চন জ্ঞানক মই দেখাবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ ভিতৰৰ পৰিৱেশ। মই ইয়াত যথেষ্ট সংখ্যক লোক উপস্থিত আছে, মই এইসকলৰ লগত কিছু কথা পাতিম, কিন্তু তাৰ আগতে মই ইয়াৰ পৰিৱেশ মই দেখাবলৈ যত্ন কৰিছোঁ। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আজি বিজয়া দশমী, কি ক'ব এই মুহূৰ্তত আপুনি? বৰ্তমান যিহেতু আপুনি অতি পুৰণি পূজাস্থলী বৰিগাঁও ধৰ্ম সন্মিলনী সভা উপস্থিত আছে, কি ক'ব? ভালেই লাগিছে, কিন্তু এই মাস্ক পৰিধান কৰাটো মানে জৰুৰী চবৰে কাৰণে, সেয়াই আৰু। আপুনি পূজা চালে কালি? কালি আঁতৰৰ পৰা দেৱালত গৈছিলোঁ, ইমানেই। যিহেতু বৰ্তমান চৰকাৰে ক'ভিড প্ৰতিকূল দাবী কৰিছে এই পূজা পালন কৰাত, কিন্তু কালি যিহেতু নৱমী আছিলে আৰু যোৰহাটত দেখা পোৱা গৈছিলে অসংখ্য লোকৰ ভিৰ, কিন্তু তাৰ মাজত আজি দশমী, যিহেতু মই বিজয়া দশমী বৰ্তমান বৰিগাঁও ধৰ্ম সন্মিলনী সভাত উপস্থিত হৈছোঁ। মই ইয়াত যিসকল লোক উপস্থিত আছে তেওঁলোকৰ পৰা মই কিছু মনোভাৱ মই জানিবলৈ যত্ন কৰোঁ। মানে কেনেকুৱা লাগিছে? তথাপিও কৰোণাৰ ভয় এটা আছে, যেতিয়া ভয়ে ভয়ে অহা হৈছে। অৱশ্যে অষ্টমীৰ দিনা বতৰো বেয়া হ'ল, কিন্তু এই দুদিন বতৰটো ভাল কাৰণে ভাল লাগিছে আহি। আজি এতিয়া দশমী হ'ল আৰু আজিৰ পৰা পূজাও যাব আৰু শেষ আৰু। পূজা চালেনে এইবাৰ আপুনি? পূজা চালোঁ আৰু কৰোণাৰ ভয়ে ভয়ে গৈ পেলাই। যিহেতু বৰ্তমান চৰকাৰে যে পূজা পালন কৰাত ক'ভিড প্ৰতিকূল মানি দিছিলে, যে এই কিছুমান লোকে হয়তো ক'ভিড প্ৰতিকূল পালন কৰিছে, কিন্তু বৰ্তমান সময়ত দেখা পোৱা গৈছিলে ক'ভিড প্ৰতিকূল মানি তেওঁলোকে ওলাই আহিছে। আমাৰ মাজত উপস্থিত হৈছে বৰ্তমান কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক তথা ৰাণা গোস্বামী ডাঙৰীয়া। মই ৰাণা গোস্বামী দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। আমাৰ মাজত উপস্থিত আছে বৰ্তমান তেওঁ বৰ্তমান ধৰ্ম সন্মিলনী সভাত উপস্থিত হৈছে। মই তেওঁৰ মনোভাৱ জানি ল'ব বিচাৰিছোঁ। দাদা, আপোনাক পোহা লাইভলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু আপুনি ধৰ্ম সন্মিলনী সভাত উপস্থিত হৈছে, কি ক'ব এই মুহূৰ্তত? পৰম্পৰাগতভাৱে মা দুৰ্গাৰ আশীৰ্বাদত আৰু তেখেতৰ কৃপাত প্ৰতি বছৰে যেতিয়া যোৰহাটত আছোঁ, মনত পৰা থকা অৱস্থাত যোৰহাটৰ এই আজি দশমী তিথিৰ দিনাখন আৰু বিজয়াৰ দিনা ৰাইজক দেখা কৰি বা মা দুৰ্গাৰ ওচৰত সেৱা যাচি ৰাইজক দেখা কৰিবলৈ আহোঁ আৰু ইয়াতে শান্তি পানী লওঁ। মন বৰ পবিত্ৰ লাগে, আধ্যাত্মিক শক্তি পাওঁ আৰু সেইকাৰণে কাম কৰাৰ মনোবল পাওঁ। লগতে আজি এইটো যে আজি দশমী দিনা আজি শেষ আমাৰ পূজা, মই আশা কৰিম যে মা দুৰ্গাৰ আশীৰ্বাদত সমাজখনত যি আমাৰ এক মানে বাতাবৰণ ৰাজনৈতিক ৰাজনৈতিক বাতাবৰণৰ সৃষ্টি হৈছে, ই বিনাশ ঘটিব আৰু সেইসকলক সুমতি দিব, যাতে সমাজখনক ঐক্য শান্তিৰ মাজেদি অসমীয়া সমাজক আগবঢ়াই নিয়াত যেন তেওঁলোকে সুমতি পায় আৰু মা দুৰ্গাই আগবঢ়াই নিয়ে, সমাজৰ উন্নতি হয়, বিশেষকৈ নিবনুৱা চামৰ আমাৰ উঠি অহা নতুন প্ৰজন্মৰ যাতে শৈক্ষিক দিশ ঘূৰি আহে, এইটো মই আজি এই দিনত কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। এইগৰাকী হৈছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী ডাঙৰীয়া। তেওঁ প্ৰত্যেক বছৰে যিহেতু ধৰ্ম সন্মিলনী সভা, তাত তেওঁ আহে, প্ৰত্যেক বছৰে তেওঁ সেৱা লয়হি এভাগ তেওঁৰ সমাজৰ কাৰণে, সকলো লোকৰ কাৰণে, সকলো লোকৰ মংগলৰ কাৰণে। তেওঁ যিহেতু এইবাৰ তেওঁ প্ৰাৰ্থনা জনাইছে যে অতি সোনকালে আমাৰ দেশত যি কৰোণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে, এই কৰোণা ভাইৰাছে অতি সোনকালে আমাৰ মাজৰ পৰা যাতে বিদায় মাগে, যাতে আকৌ পুনৰ আগৰ দিন ঘূৰি আহে, আমি নতুনকৈ আকৌ পুনৰ উদ্যমেৰে আকৌ আমি কাম কৰিবলৈ শক্তি পাওঁ। গতিকে আমি পোহা লাইভৰ তৰফৰ পৰা আমি ৰাণা গোস্বামী ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। পুনৰবাৰ তেওঁ দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকক দেখুৱাই আছোঁ, আমি দেখাই আছোঁ ৰাণা গোস্বামী ডাঙৰীয়া তেওঁ সকলোৰে সৈতে তেওঁ দেৱী মা দুৰ্গাৰ ওচৰত তেওঁ যিহেতু বিজয়া দশমী, এই বিজয়া দশমীৰ শেষত তেওঁ এটা আঁঠু লৈছে। তেওঁ সকলোৰে কাৰণে তেওঁ প্ৰাৰ্থনা জনাইছে যাতে ভগৱানে সকলোকে মংগলে ৰাখক, যে সোনকালে আমাৰ যি কৰোণা ভাইৰাছ, এই কৰোণা ভাইৰাছ আমাৰ মাজৰ পৰা পুনৰ আঁতৰি যাওক, যাতে আমি নতুন উদ্যমেৰে আগৰ দৰে আকৌ আমি এতিয়া কাম কৰিব পাৰোঁ বা সকলো আমি উৎসৱ পাৰ্বণ আমি এনেদৰে আকৌ আগৰ গতে আমি পালন কৰিব পাৰোঁ। মই যিহেতু উপস্থিত আছোঁ বৰিগাঁও ধৰ্ম সন্মিলনী সভাত, মই এই পূজাৰ পৰিৱেশ মই বৰ্তমান সময়ত আপোনালোকক পোহা লাইভৰ জৰিয়তে দেখুৱাই আছোঁ। মোৰ লগত এগৰাকী বাইদেউ আছে, মই বাইদেউৰ পৰা কিছু কথা জানিবৰ কাৰণে যত্ন কৰিছোঁ। বাইদেউ, আপোনাক পোহা লাইভ তৰফৰ পৰা দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যিহেতু বিজয়া দশমী, আজি আপুনি উপস্থিত, আমি বৰ্তমান উপস্থিত আছোঁ যিটো বৰিগাঁও ধৰ্ম সন্মিলনী সভা পূজা প্ৰেক্ষাগৃহত, কি ক'ব এই মুহূৰ্তত?
আপোনালোকলৈ ধন্যবাদ জনাইছোঁ পোহৰ লাইভৰ সকলো কৰ্মকৰ্তালৈ। আৰু আমি আজি সকলো পূজা থলীত উপস্থিত আছোঁ, কিয়নো বিগত আগৰ বছৰটোত আমি অতি সুন্দৰভাৱে পূজা পালন কৰিছিলোঁ। এইবাৰ ক'ভিডৰ কাৰণে আমাৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হ'ল, কিয়নো সকলো মানুহ আহি একেলগে একত্ৰিত হ'ব পৰা নাই। বহুত ইয়াত আছে চৰকাৰী নিয়ম অনুসৰি আমি সেইখিনি কৰিব পৰা নাই। আজি তথাপিও আজি বিজয়া দশমীৰ দিনা আমি সকলো একেলগে একত্ৰিত হৈছোঁ আৰু অনাগত দিনবিলাক যাতে শান্তিৰে পাৰ হয় তাকে আমি কামনা কৰিছোঁ। ৰাইজৰ যাতে সকলো ফালে মানে ভাল হয় তাকে কামনা কৰিছোঁ আৰু দেৱী মাৰ আশীৰ্বাদ বিচাৰিছোঁ। আৰু তেখেত অহাটো এইবাৰ অতি ভাল আৰু যোৱাটো হাতীত গমন কৰিছে। আমি ভাবিছোঁ সকলো ফালে তেখেতে ভাল কৰি থৈ যাব। যিহেতু আজি বিজয়া দশমী, খন্তেক সময়ৰ পিছতে এই যি মা দুৰ্গাক বিসৰ্জন দিয়া হ'ব। বৰ্তমান মোৰ লগত এগৰাকী সমাজকৰ্মী মহিলা মৌচুমী বাইদেউ উপস্থিত আছে। মই বাইদেউৰ মনোভাৱ জানিবলৈ যত্ন কৰোঁ। বাইদেউ, মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আজি বিজয়া দশমী, খন্তেক সময়ৰ পিছতে মা দুৰ্গাক বিসৰ্জন দিয়া হ'ব। ক'ভিড প্ৰতিকূলৰ মাজতো আমাৰ ৰাইজে কিছু কম হ'লেও পূজাৰ নিয়ম মানি চলিছে, কি ক'ব এই মুহূৰ্তত? প্ৰথমে আপোনালোকৰ চেনেললৈ মই ধন্যবাদ জনাইছোঁ। আজি এই বিজয়া দশমী শাৰদীয় দুৰ্গোৎসৱৰ যি আমাৰ আনন্দ, যি উল্লাস, সেই উল্লাস এই কৰোণাই শেষ কৰিছে, নাশ কৰিলে। তথাপিতো আমাৰ বৰিগাঁও যি ধৰ্ম সন্মিলনী সভাত কক্ষত যি আজি দুৰ্গা দেৱী প্ৰতিষ্ঠা কৰা হ'ল, এই ঐতিহাসিক ক্ষেত্ৰত তাৰ বাবে আমাৰ কমিটি সকলোলৈ ধন্যবাদ জনালোঁ। আৰু বিশেষকৈ এই কৰোণা মহামাৰীৰ দিনত দেখা গৈছে আগৰ কেইদিন আমাৰ চৰকাৰৰ যিখিনি গাইডলাইন আছিলে সেই গাইডলাইন মানি পেলাই আমাৰ ৰাইজসকলে কিন্তু বহুতো মানিছিলে, কিন্তু তথাপিও ৰাইজ সোমাই থাকিব নোৱাৰিলে। বতৰো বেয়া আছিলে। কালি আৰু আজি বতৰ ভাল হোৱা দেখি ৰাইজৰ এক সমাগম দেখি ভালো লাগিছে, কাৰণ দুৰ্গোৎসৱটো সকলোৰে বাবে এটা আনন্দৰ মুহূৰ্তত যেতিয়াই ৰাইজ ওলাই আহিছে, ভাবিছোঁ হয় আমাৰ দেৱীৰ পুষ্টিৰ কাৰণে, দেৱীৰ প্ৰাৰ্থনাৰ কাৰণে সকলোবোৰ একেলগে ওলাই আহিছে। আৰু এই কৰোণা মহামাৰীক যাতে আমাৰ মা দুৰ্গাই যাতে নাশ কৰে, পৃথিৱীৰ পৰাই নাশ কৰে আৰু জনসাধাৰণক যাতে এটা সুচল পৰিৱেশ আকৌ ঘূৰাই দিয়ে, প্ৰকৃতিখন আকৌ সুচল কৰি তোলে, তাৰ বাবে মই মা দেৱী দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ কাতৰেৰে। আৰু সেই মা দেৱী দুৰ্গাই এই সকলোবোৰ নাশ কৰিব বুলি মই আশা কৰিলোঁ। বৰ্তমান মোৰ লগত উপস্থিত আছে বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ প্ৰাক্তন সভাপতি তথা এজন পুৰণা কৰ্মী মৃণাল কুমাৰ শৰ্মা ডাঙৰীয়া। মই তেওঁৰ পৰা অলপ মনোভাৱ জানিবৰ কাৰণে যত্ন কৰোঁ। দা, মই পোহৰ লাইভলৈ আপোনাক স্বাগতম জনাইছোঁ। ক'ভিড প্ৰতিকূলৰ মাজতে জনসাধাৰণে কিঞ্চিত হ'লেও পূজা নিয়ম পালন কৰিছে। আজি যিহেতু বিজয়া দশমী, খন্তেক সময়ৰ পিছতে মা দুৰ্গাক বিসৰ্জন দিয়া হ'ব। বৰ্তমান আপোনাৰ অনুভৱ কেনেকুৱা? জয়তে মই পোহৰ চেনেলৰ যোগেদি সদৌ যোৰহাটবাসী ৰাইজলৈ শাৰদীয় সম্ভাষণ জনাইছোঁ। চৰকাৰে যি নীতি নিয়ম বান্ধি দিছে, সেই নিয়মকে কেন্দ্ৰ কৰি আমাৰ বৰিগাঁও ধৰ্ম সন্মিলনী সভাৰ 1926 চনৰ পৰা যি পৰম্পৰা হিচাপে দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছিল, আজিও সেই চৰকাৰৰ নীতি নিয়মে যি বান্ধি দিছে সেইমতে আমি অনুচুকীয়াকৈ এই পূজা পালন কৰিছোঁ। আৰু যিখিনি আমি হয়তো কৰিব পৰা নাই সেইখিনি আমাৰ অনিচ্ছাকৃত। ইয়াত হয়তো ভুল ত্ৰুটি কিছু হ'বও পাৰে, তাৰ কাৰণে আমি ক্ষমা প্ৰাৰ্থনীয়। আৰু সদৌ শেষত মই বিশেষ একো নকওঁ, সকলো যোৰহাটবাসী ৰাইজলৈ মোৰ শাৰদীয় সম্ভাষণ জনাম। প্ৰিয় দৰ্শকসকল, আজি বিজয়া দশমী। আজি আমি পোহৰ লাইভত উপস্থিত হৈছিলোঁ এক পুৰণি এখন পূজাস্থলী বৰিগাঁও ধৰ্ম সন্মিলনী সভা। এই সভাত আহি পেলাই আজি আমি আপোনালোকক যি পূজাৰ সামগ্ৰিক পৰিৱেশ আমি দেখাবলৈ সক্ষম হ'লোঁ। যেহেতু চৰকাৰে পূজা পালন কৰাত ক'ভিড প্ৰতিকূল দিছিলে, এই ক'ভিড প্ৰতিকূল মানি পেলাই আজি অনুষ্টুপীয়াকৈ পূজা পালন কৰিছে এইবাৰ জনসাধাৰণে। গতিকে মই এই পোহৰ লাইভৰ তৰফৰ পৰা আশা কৰোঁ অনাগত অতি সোনকালে আমাৰ যি মহামাৰী কৰোণাই আমাৰ মাজৰ পৰা বিদায় মাগক অতি সোনকালে, যাতে আগৰ দিন গতে আমি উৎসৱ পাৰ্বণ আমি সোনকালে আগৰ গতে পালন কৰিব পাৰোঁ। গতিকে এই আশা কৰিয়ে আজি পোহৰ লাইভৰ এই অনুষ্ঠানৰ পৰা মই কেমেৰা পাৰ্চন জ্ঞান আৰু হিমাংশুৰ সৈতে দেৱজ্যোতি বৰাই বিদায় মাগিছোঁ। আপোনালোকে চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল পোহৰ লাইভ 8। ধন্যবাদ।